प्रतिदिन टाइমৰ বাতৰিৰ পিছতে গা লৰিছে নতুন সমিতিৰ আজি 2 বজাত জুবিন ক্ষেত্ৰত সংবাদমেল সম্বোধন কৰিব নতুন সমিতিয়ে সংবাদমেল পাতি সাফাই গাব নতুন সমিতিয়ে স্মশান সমিতিয়ে নিজেই নাম দি গঠন কৰিছিল নতুন সমিতি জুবিন ক্ষেত্ৰ পৰিচালনা সমিতি নাম দি গঠন কৰিছিল এই নতুন সমিতি প্ৰশাসন আৰু গৰিমা শইকীয়া গাৰ্গৰ অজ্ঞাতে গঠন কৰা হৈছে নতুন সমিতি আমি অধিক তথ্য জানিম তাত উপস্থিত থকা আমাৰ জ্যেষ্ঠ সাংবাদিক মিতালী কোঁৱৰৰ কাষলৈ গৈছো মিতালী কোঁৱৰ পুনৰ আপোনাৰ কাষলৈ গৈছো এই যিখন নতুন সমিতি গঠন কৰিছে আসলে কাৰ নিৰ্দেশত সমিতিখন গঠন কৰা হৈছে বা এই যেটো বিষয় সেই বিষয়টো এতিয়া কিবা সিদ্ধান্তত উপনীত হৈছে নে আমি সবিশেষ তথ্য জানিম মিতালী হয় ঋতুমণি এটা কথা স্পষ্ট যে জুবিন ক্ষেত্ৰত আহি এনে ধৰণৰ বাতৰি কৰিবলৈ পাই অতিকৈ আমি দুখিত কিন্তু উপায় নাই জুবিন দা আমাৰ সকলোৰে বাবে আৰু জুবিন ক্ষেত্ৰক লৈ ৰাজনীতি নচলিব জুবিন ক্ষেত্ৰক লৈ আমি বিতৰ্ক হোৱাটো নিবিচাৰো আৰু আমি কালি প্ৰথমবাৰৰ বাবে এই বাতৰিটো পোহৰলৈ আনিছিলো যেহেতু জুবিন ক্ষেত্ৰত যি সকলে নিস্বাৰ্থভাৱে কাম কৰি আছিল ছগৰাকী ব্যক্তি তেওঁলোকক ইয়াৰ পৰা আঁতৰাই দিছিল নতুনকৈ 30 জনীয়া সমিতি এটা গঠন কৰি কিন্তু সেই নতুন কমিটিত যি সকল আছে সেই সকলে কিন্তু কাৰুৰ পৰাই অনুমতি নোলোৱাকৈ নতুন সমিতি গঠন কৰিছিল এতিয়া প্ৰথম কথাটো হল যে কমিটি এখন গঠন কৰিবলৈ হলে প্ৰশাসনৰ অনুমতি ল'ব লাগিব আৰু তাৰ পিছতে জুবিন গাৰ্গৰ পৰিয়ালৰ অৰ্থাৎ গৰিমা গাৰ্গৰ অনুমতি ল'ব লাগিব কিন্তু তেওঁলোকে নিজেই যেহেতু ইয়াত এখন পূৰ্বৰ পৰা স্মশান কমিটি আছিল সেই স্মশান কমিটিখনে তেওঁলোকে নাম দি জুবিন ক্ষেত্ৰ পৰিচালনা সমিতি বুলি তেওঁলোকে নাম দিলে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে আজিৰ তাৰিখত 2 বজাত তেওঁলোকে সংবাদমেল দি সাফাই গাব কাৰণ প্ৰতিদিন টাইমত ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ হৈছিল কালিৰ পৰা কাৰণ ইয়াত থকা ছগৰাকী লোকক কাম কৰিবলৈ তেওঁলোকে অনুমতি নিদিও বুলি কৈছিল আৰু সেই বাতৰি আমি সবিস্তাৰে সম্প্ৰচাৰ কৰিছিলো আৰু পুৱাৰ ভাগত আমি ইয়াত দেখুৱাইছিলো যে ইয়াত পৰিষ্কাৰ পৰিচ্ছন্নতা কৰিবলৈ কোনো মানুহ নাছিল ওচৰতে যিসকলে ধূপ আৰু চাকিৰ দোকান দিছিল সেই সকলে কিন্তু আহি পৰিষ্কাৰ কৰি দিলে কিন্তু অৱশেষত ছগৰাকী পুনৰ তেওঁলোকে গালি খাই হলেও কালি তেওঁলোকক ভৰি ভাঙি দিম বুলি কৈছিলে গালি খাই হলেও তেওঁলোকে পুনৰ আহি চাকি জ্বলালে বা যিখিনি কাম কৰিবলগীয়া আছিল সেই কামসমূহ কৰিলে এতিয়া কথা হল যি সমিতিয়ে এতিয়া সংবাদ মাধ্যমলৈ খবৰ দিছে যে জুবিন গাৰ্গ ক্ষেত্ৰ পৰিচালনা সমিতি সেই সমিতিৰ কিন্তু নাম সময়ে সময়ে বদলি হৈ থাকে যিদিনা 1 তাৰিখে তেওঁলোকে মিটিং কৰিছে তাৰ পিছত কি দিছিলে যে জুবিন গাৰ্গ ক্ষেত্ৰ সাফ চিকুণ পৰিচালনা সমিতি এতিয়া আহিলে জুবিন গাৰ্গ ক্ষেত্ৰ পৰিচালনা সমিতি আৰু 30 জন লোক আছে জড়িত এই সমিতিখনত গতিকে আমি আখাৰে বাট চাই ৰৈছো যে তেওঁলোকে ইয়ালৈ আহক আমাৰো প্ৰশ্ন আছে তেওঁলোকক আমি সুধিম যে জুবিন গাৰ্গ সকলোৰে বাবে কেৱল এই স্থানৰ লোকসকল বা নিৰ্দিষ্ট কিছু সংখ্যক 30 জন সমিতিৰ মতে ইয়াত কোনো নচলে কাৰণ সমিতি বনাব লাগিব হয় যেহেতু সমাধি ক্ষেত্ৰ যেতিয়া ইয়াত হ'ব তেতিয়া বহুখিনি ব্যৱস্থা কৰিব আৰু সিস্টেমত যাব মুখ্যমন্ত্ৰী গৰাকীয়ে যেহেতু কেবিনেট পাতি 10 বিঘা ভূমি আবণ্টন দিছে সেই 10 বিঘা ভূমিত যেতিয়া জুবিন সমাধি ক্ষেত্ৰ হ'ব সেই তেতিয়া কিন্তু ইয়াত নিৰ্দিষ্ট নিয়ম থাকিব সমিতি গঠন কৰি দিব ভাগে ভাগে দায়িত্ব দিব তেতিয়া বেলেগ কথা কিন্তু এই সমাধি ক্ষেত্ৰ হোৱালৈকে কাৰ অনুমতিত তেওঁলোকে এই জুবিন ক্ষেত্ৰ পৰিচালনা সমিতি বনালে আমাক এইখিনি তথ্য তেওঁলোকে যোগান ধৰিব লাগিব তেওঁলোকে সালে বেৰে কুবালে নহব কালিও দেখিছিলো সন্ধিয়াৰ ভাগত এগৰাকী যেহেতু এই পঞ্চায়তৰে এগৰাকী সভানেত্ৰী আহি তেওঁ সালে বেৰে কুবুৱা কথা ক'লে কিন্তু আজি কিয় এতিয়ালৈকে অহা নাই যদি তেওঁলোকৰ ইমানেই দায়িত্ব আছিল কিয় এতিয়ালৈকে অহা নাই গতিকে 2 বজাত সাফাই গাব সেই সাফাই গোৱা সময়লৈকে উপস্থিত থাকিম তেওঁলোকক প্ৰশ্ন সুধিম যে প্ৰথম কথা হল তেওঁলোকে হয়তো বহুত কথা ক'ব কিন্তু প্ৰথম কথাটো হল এই জুবিন ক্ষেত্ৰৰ যি পৰিচালনা সমিতি খুলিবলৈ অনুমতি দিলে কোনে কাৰণ জুবিন গাৰ্গে পলিটিক্স বেয়া পায় জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে প্ৰত্যেক গৰাকী লোক ইয়ালৈ আহিছে তেওঁক চিৰশান্তি কামনা কৰিছে তেওঁৰ ওচৰত সেৱা লৈছে কিন্তু ইয়াত তেওঁলোকে কি সমিতি বান্ধি কি কৰিব বিচাৰিছে কিহৰ আশাত কিহৰ কাৰণে তেওঁলোকৰ ইমান লোভ আৰু বিশেষকৈ মানস ৰবিনে শিল্পী মানস ৰবিনে ইয়াত আহি কাম কৰি থকা ছগৰাকীৰ যি কষ্ট দেখি তেওঁ 10,000কৈ টকা দিলে আৰু সেই 10,000 টকা দিয়াৰ পিছতে তেওঁলোকৰ চকু পুৰিল আৰু সেই চকু পুৰাৰ পিছতে এই বিতৰ্ক আৰম্ভ কৰি দিলে মুঠতে ক'ব লাগিব কেৱল অসমৰ নহয় জুবিন গাৰ্গ
এতিয়া বিশ্বৰ সম্পদ প্ৰত্যেকগৰাকীয়ে এতিয়া জুবিন গাৰ্গক শ্ৰদ্ধাৰে সুঁৱৰি আছে এইখিনি সময়ত কোনো ধৰণৰ বিতৰ্ক কৰিবলৈ নহ'ব আজিৰ দিনটোত যে এই স্থানত এই কথাবোৰ কৈ আছোঁ মোৰো ভাল লগা নাই ব্যক্তিগতভাৱে ইয়াত আমি শান্তি সম্প্ৰীতি বিচাৰোঁ জুবিন গাৰ্গক ন্যায় লাগে ন্যায়ৰ বাবে অপেক্ষা কৰি আছোঁ যিহেতু সকলোৱে বিশ্বাস কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়েও কৈছে যে চাৰ্জশ্বীট দাখিল কৰিব ডিচেম্বৰত তেতিয়া তাৰ পিছত আমি ন্যায় পাম সেই সকলোখিনি কৈছে সেইটো এটা তদন্তৰ পাৰ্টটো বেলেগ আৰু এই জুবিন সমাধি ক্ষেত্ৰক লৈ বিতৰ্ক নকৰিব ইয়াত কোনো কংগ্ৰেছ বিজেপি এজেপি এইবোৰ ইয়াত নহয় ৰাইজৰ দলৰ নহয় জুবিন গাৰ্গ সকলোৰে বাবে সমান আৰু জুবিন গাৰ্গে যিহেতু পলিটিক্স বেয়া পায় তেওঁ জাতি বৰ্ণ নিৰ্বিশেষে ইয়ালৈ সকলো আমি যাম যেহেতু উল্লেখ কৰা হৈছে যে সংবাদমেল সম্বোধন কৰিব 2 বজাত সংবাদমেলৰ পাছত কিছু তথ্য পঢ়লৈ আহিব বা তেওঁলোকে জনাব হঠাতে ৰাতিটোৰ ভিতৰতে আচলতে কোনে কেনেকৈ সমিতি গঠন কৰিলে কোনে কেতিয়া এই পৰিচালনা আৰু তদাৰক সমিতি গঠন কৰিলে প্ৰশ্ন উত্থাপন হৈছে যি সমিতিত জুবিন গাৰ্গৰ পৰিয়ালৰ লোক কোনো নাই বা সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গো আচলতে নাই কলাক্ষেত্ৰৰ অনুমোদন নোলোৱাকৈ আচলতে এনেকুৱা ধৰণৰ আচলতে সমিতি গঠন কৰাক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে 2 বজাত যেহেতু সংবাদমেল সম্বোধন কৰিব সংবাদমেলৰ পাছত হয়তো কিছু তথ্য স্পষ্ট হ'ব